Ike lage hite nura hitare karu avelabe ma tu lagte pagte ma tu lagte pagte ma tu lagte pagte ma আরে কি হল তোর পড়া এরি কি গান গাই আছ পড়া তাৰমানে চাবাৰ হোৱা নাই নেকি গান যে গাই আছা পঢ়া চাবা এৰি তাৰমানে তই এনেকৈ গান গাই থাকা এই দেউতা গান গাই থকা নাই এনেই অলপ মানে তো গান বৰ ফেমাছ হৈছে সেইকাৰণে অলপ মানে গুণগুণাই আছোঁ আৰু দেউতা কিয়ে মই পঢ়িব লাগে আপুনি চিএম হৈ থাকোঁতে মই আৰু পঢ়ি থাকিব লাগে নেকি মই নপঢ়িলেও আপুনি এটা মোক ভাল চাকৰি এটা সোমাই দিব হয় নেকি তোক নপঢ়াকৈ চাকৰি দিব লাগিব আৰু দেউতা এইবিলাক এই গৰু খুটিত কি এইবিলাক হৈ আছে চিপেজাৰত মই দেখোঁ মোবাইলত চাই আছোঁ সেইবিলাক কি আমাৰ অসমীয়া মানুহ নহয় নেকি দেউতা তই কি বুজিবি ইয়াৰ ৰাজনীতি মই কি গেম খেলি আছোঁ এইটো পিছত বুজি পাবি এতিয়া তই এইবিলাক বাদ দিয়ে এই দেউতা মোক অলপ বুজি কোৱা না কি হৈছে কি ৰাজনীতি মই একো বুজি পোৱা নাই লাহে লাহে তই চব বুজি পাবি এই ইলেকশ্যন আহি আছে না বুজি পাবি অলপ দিন ধৈৰ্য ধৰ মই এতিয়া আহোঁ মোৰ কাম আছে বহুত দেউতা এইটো কথা কি কথা ক'লে ইলেকশ্যন আহি আছে চব বুজি পাবি মই হ'লে একো বুজি পোৱা নাই দে যি হ'ব দে পিছত বাৰু চাই ল'ম বা পাৰ্কত বহাৰ মজাই বেলেগ কিবা ইমান ধুনীয়া পৰিৱেশ চাৰিওফালে ইমান ধুনীয়া গছ গছনি বাহ কি যে মনোমোহা দৃশ্য मेरे सपनों की रानी कब आएगी तू मेरी सपनों की रानी कब आएगी तू चलिया मैं तू चलिया কিয়া ঘটি ক'ৰ পৰা আহিলি তই মই তোক বিচাৰি আহিলোঁ এই ৰাস্তাত কটিৰেঙাক লগ পালোঁ কটিৰেঙাই ক'লা তই ইয়াতে থাকা বুলি সেইকাৰণে মই গুচি আহিলোঁ আচ্ছা বচোন অলপ কথা আছে কি কথা হে বাতি বৰ দেখো ইণ্টাৰেষ্টিং হৈ হয়তো কথাটো কৈছা মোক এটা কথা শুনছা না ঘটি তই এই চিপেজাৰত যে 2-3জন মানুহ অসম আৰক্ষী গুলীয়াই হত্যা কৰিছে এই কথাটো শুনছা না তই শুনছোতো মোবাইলতো চাইছোঁ এগিলা আমাৰ বৰদেউতাৰো বৰ খং বৰদেউতাই কিয় এইবিলাক মানুহক মাৰিবৰ কাৰণে পুলিচ লগাই দিব লাগে বৰ বেয়া লাগছে কথাটো শুনি মোৰ আজি তাকেই টেনশ্যন লাগি আছে তই দেখো এই বিষয়ে দেউতাৰে সুধিলে চব গম পাই যাবি দেউতাৰে সুধিব লাগে দেউতাক সুধিছিলোঁহে মই দেউতাক বহুত কিবা কানি সুধিছিলোঁ কিন্তু দেউতাই কথাবিলাক মোক উত্তৰ নিদিলে এই ঘটি তই এটা কথা মোক কৈছোঁ এই মিয়াবিলাক কি অসমীয়া হয়নে নহয় তই মোক সঁচা কথা কওঁ মোৰ আজি এইটো কথাই বৰ চিন্তা লাগি আছে মই নাজানো দে এইবিলাক কথা তই দেউতাৰে সুধি ল'বি দেউতাৰে চব এই বিষয়ে ডিটেইলছ জানে তই দেউতাৰে পৰা ডিটেইলছ লৈ ল'বি মই এইবিলাক একো ক'ব নোৱাৰোঁ ভাই তেনেহ'লে যা ব'ল ইয়াৰ পৰা আৰু দেৰি হৈ গ'ল চব ব'ল যা ব'ল আৰু ইয়াতে থাকি কি কৰি যা ব'ল দেউতা চাহবিলাক কিমান গৰম হৈ আছে দেখিছেনে মোক অলপ ঠাণ্ডা কৰি দিয়ে অলপ সময় ৰখ নিজে নিজে ঠাণ্ডা হৈ যাব অলপ সময় ৰখচোন বাতি তোৰ পিছে পঢ়া শুনা ভালদৰে চলি আছেনে নাই ভৱিষ্যতে মই যদি মাৰা যাওঁ তাৰপিছত তই কিন্তু CM হ'ব লাগিব গতিকে ভালদৰে পঢ়া শুনা কৰিব লাগিব দেউতা মোৰ কিন্তু CM হ'বৰ মন নাই এইগিলা মোৰ এই ৰাজনীতি খেলাখন খেলবাৰে মন নাই মই কিবা বেলেগ হ'বৰ মন
ইহ বেটা, তই কি জানবি CM হোৱাৰ মজা, কি AC ৰুম, আজি এইবিলাক এনে পাই আছা। গম পাবি যেতি মোৰ CM পদটো চেঞ্জ হৈ যায়, তাৰপিছতহে তহঁতে গম পাবি। এতিয়া তহঁতে কি বুজি পাবি, AC ৰুমত বহি খানা খাই আৰু ৰেষ্টুৰেণ্টত এনেদৰে চাহ খাই থাকিলে কিবা গম পাবি নেকি? এই মস্ত ৰ'দত কটিভেটা ৰ'দত যদি পথাৰত গেলি হয়, তেতিয়াই গম পালি হয় গেলাখান কি হ'ব। হ'ব দে দেউতা, পঢ়িম দে আজিৰ পৰা ভালদৰে তেতিয়াহ'লে। যাওঁ ব'ল দেউতা, আৰু বেছি সময় নাথকো, ব'ল ব'ল। মা ভাত হ'ল? মোৰ বিৰাট ভোক লাগছে মা, ভাত হৈছে না? কি দেউতাৰ লগত এতিয়া ক'ত গৈছিলি? তাতে কি খাই আহিবা নললি আকৌ? এটা যি ভোক লগা বুলি কয় এতিয়া, এইখিনি সময়ত তই ক'ত ভাত দেও? আৰু বহুত সময় ৰখিব লাগিব। মা তাড়াতাড়ি কৰ মা, দে তাড়াতাড়ি কৰ। আৰু এটা কথা কচোন মা, মা মিয়াবিলাক অসমীয়া হয়নে না অসমীয়া নহয়? এইটো কথা মোৰ জানিব বিৰাট ইচ্ছা গৈছে মা, কওকচোন মা আপুনি। মই একো নাজানো এইবিলাক, দেউতাৰে সুধি ল'বি তই যি সুধিব লগা আছে। হাৰে কি কথা এইটো, দেউতাক সুধিলেও নকয়, মাক সুধিলেও নকয়, ঘটিক সুধিলেও নকয়। মই যিটো কথা জানিবৰ ইচ্ছা গৈছে সেই কথাটো কোনেও নকয়, মাও নকলি। আজি দেউতাক আহিলে মই সুধিম, আৰু দেউতাই আজি মোক ক'বই লাগিব। তুনে দিল মেৰা তোৰা কহি কা না ছোৰা, সনম বেবফা ও সনম বেবফা। আৰে দেউতা আজি কিয় ইমান দেৰি কৰিলে? ইমান দেৰি কোনদিনে হ'লে আহে দেখোন, আজি কিয় বা ইমান দেৰি হ'ল? দেউতা আহি পালি, আজি কিয় ইমান দেৰি কৰিলি? কি কথা কয়, মই নাজানো নেকি? CM মানুহ মোৰ দেৰি হয়, কেতিয়াবা দেৰিও হ'ব, কেতিয়াবা জলদিও আহিম। দেউতা মোক এটা কথা আপুনি যেনে তেনে কওকচোন। কি কথা পাতি, কি কথা ক'ব লাগে তই? দেউতা মিয়াবিলাক অসমীয়া হয়নে নহয় মোক সেই কথাটো ক'ব লাগে। মই আজি ৰাতি টোপনিয়ে নগ'ল এই কথাটো ভাবিয়ে। তই এই কথাটো সদায় সুধি আছা, কি কথা? দেউতা কোৱা না প্লিজ কোৱা না। তেনেহ'লে শুন কথাটো, সিহঁত অসমীয়াই, কিন্তু সিহঁতক আমি অসমীয়া নহয় বুলি মানুহৰ মাজত প্ৰচাৰ কৰি থাকোঁ, তেতিয়াহে আমাৰ ভোটবিলাক বাঢ়ি যায়। কথাটো বুজি পাইছে? এই কথাটো শুনিলে আমাৰ হিন্দু মানুহবিলাকে ভোট মাৰি দিয়ে, সেইকাৰণে আমি এই নাটকখনে কৰি থাকোঁ।